দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শিক্ষক সমাজক লজ্জানত কৰিছে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আবুল কালাম আজাদে। আবুল কালাম আজাদে এবাৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ শ্লীলতা হানি কৰিবলৈ অপচেষ্টা কৰিছিল আৰু তাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকক সমগ্ৰ কথা অৱগত কৰাৰ পাছত ইতিমধ্যে আৰক্ষীয়ে হাতত হাতকেৰেয়া লগাই ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে লম্পট শিক্ষক আবুল কালাম আজাদক। এই ডাঙৰ খবৰ দুটা মিনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালাম আজাদৰ কুকাণ্ড। লম্পট ছাৰক আৰক্ষীয়ে পিন্ধালে হেণ্ডকাৰ্ফ। নগাঁৱৰ জুৰিয়াত শিক্ষক সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে। নগাঁৱৰ জুৰিয়াৰ এখন প্ৰাথমিক বিদ্যালয়ৰ নাবালিকা ছাত্ৰীৰ শ্লীলতা হানিৰ অপচেষ্টা কৰিছিল প্ৰধান শিক্ষক আবুল কালাম আজাদে। জুৰিয়াৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মুক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালাম আজাদ। ছাত্ৰ ছাত্ৰীৰ অভিযোগ, আবুল কালামে ছাত্ৰ ছাত্ৰীৰ সন্মুখতে চাই অশ্লীল ভিডিঅ' আৰু কেৱল অশ্লীল ভিডিঅ' চোৱাই নহয়, ছাত্ৰীৰ শ্লীলতা হানিৰো অপচেষ্টা চলায় আবুল কালাম আজাদে। আৰু তাৰ পাছতে সমগ্ৰ ঘটনা সন্দৰ্ভত অভিভাৱকক অৱগত কৰিলে ছাত্ৰ ছাত্ৰীসকলে। আৰু সম্প্ৰতি আবুল কালাম আজাদ ৰঙাঘৰৰ আলহী। এই মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক দেখুৱাইছোঁ জুৰিয়াৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালাম আজাদক এইদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। এটা ডাঙৰ খবৰ টাইম মিনিটৰ দৰ্শকসকলক জনাইছোঁ, কিয়নো প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষক যাৰ নাম আবুল কালাম আজাদ, নাম আবুল কালাম আজাদ, কিন্তু তেওঁৰ কাম পাখণ্ডৰ দৰে। আবুল কালাম আজাদ নামৰ এইটো পাখণ্ডই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে, কিয়নো সমগ্ৰ শিক্ষক আৰু ছাত্ৰৰ মাজৰ যি সম্পৰ্ক, শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ যি পবিত্ৰ সম্পৰ্ক, গুৰু শিষ্যৰ এই পবিত্ৰ সম্পৰ্কত তেতিয়া কলংকৰ ক'লা দাগ সানিছে এইটো আবুল কালাম আজাদে। কিয়নো এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছিল এইগৰাকী আবুল কালাম আজাদ। আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত থকা আবুল কালাম আজাদৰ কৰ্মকাণ্ডৰ বিৱৰণী শুনিলে চকু কপালত উঠিব আপোনাৰ। কিয়নো খুটিৰ পাৰ আৰক্ষীয়ে ইতিমধ্যে আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। আৰু ছাত্ৰীৰ সন্মুখত এইটো প্ৰধান শিক্ষক, লম্পট প্ৰধান শিক্ষক আবুল কালাম আজাদে অশ্লীল ভিডিঅ' মোবাইলত প্লে কৰে। আৰু তাৰ পাছতেই কেৱল অশ্লীল ভিডিঅ' চাই থকাই নহয়, কেইবাগৰাকীও নাবালিকা ছাত্ৰীৰ সৈতে শ্লীলতা হানিৰ অপচেষ্টা কৰাৰ অভিযোগ আছে। তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীক অৱগত কৰোৱা হ'ল সমগ্ৰ বিষয়টো। আৰু আৰক্ষীয়ে ইতিমধ্যেই উপস্থিত হৈ আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰিছে আৰু আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে। এই দৃশ্যাংশ মুহূৰ্তত টাইম মিনিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ।